Hi everyone, welcome back to my channel. আপোনালোক সকলোকে মোৰ আজিৰ এই ভিডিঅ'টিলৈ স্বাগতম জনাইছো। নমস্কাৰ, মোৰ নাম শ্যামলী আৰু মই এই চেনেলটিত অসমীয়াত ফেশ্বন হলছ বনাও। মোৰ আৰু এটা চেনেল আছে য'ত মই হিন্দী আৰু ইংলিছত ফেশ্বন আৰু বিউটি ৰিলেটেড কন্টেন্ট আপলোড কৰো। যদি আপোনালোকে তেনেকুৱা ভিডিঅ' চোৱাত ইন্টাৰেষ্টেড হয় তেতিয়াহ'লে মোৰ সেই চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তাৰ মই লিংকটো ডেসক্ৰিপচন বক্সত দি দিম, গতিকে আপোনালোকে তাত গৈ সেইটো সাবস্ক্ৰাইব কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে অসমীয়াত ফেশ্বন হলছ চোৱাত ইন্টাৰেষ্টেড হয়, স্পেচিফিকেলি চাদৰ মেখেলা, তেতিয়াহ'লে মোৰ এই চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টিৰ টাইটেলটো দেখি চাগে আপোনালোকে গম পাইছে আজিৰ ভিডিঅ'টি কি হ'ব। মোক কোনোবাই ৰিকুৱেষ্ট কৰিছিল ডাইট টছ কাপোৰ আনিবলৈ। সেয়ে আজি মই ভিডিঅ'টিত কেইযোৰমান ডাইট টছ কাপোৰ দেখাম। এই কাপোৰকেইযোৰ চাগে 700ৰ পৰা 1000 টকাৰ ভিতৰৰ ৰেঞ্জত আছিল। এক্সাক্ট প্ৰাইচখিনি বাৰু মোৰ এতিয়া মনত নাই। মই সবৰে প্ৰাইচখিনি স্ক্ৰীনত মেনশ্যন কৰি দিম, আপোনালোকে চেক কৰি ল'ব আৰু সবৰে লিংকখিনি আপোনালোকে ডেসক্ৰিপচন বক্সত পাই যাব, গতিকে সেইটোও চাবলৈ নাপাহৰিব। গতিকে আহক আৰু বেছি পলম নকৰি আজিৰ ভিডিঅ'টি আৰম্ভ কৰো। আজিৰ ভিডিঅ'টিৰ প্ৰথমটো কাপোৰ হৈছে এইযোৰৰ বেছ কালাৰটো মুগা ৰঙত আছে আৰু তাৰ ওপৰত গ্ৰীণ, ব্লেক আৰু ৰেডত এনেকে ফুল বনোৱা হৈছে আৰু বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ। আৰু এই কাপোৰযোৰ বিহুৰ বাবে বহুত বেছি এপ্ৰপ্ৰিয়েট হ'ব। এইখন হৈছে ইয়াৰ চাদৰখন। চাদৰৰ ষ্টাৰ্টিঙত এনেকে সৰু সৰু 3 লাইনৰ ফুল দিয়া হৈছে। তাৰ পাছত এটা অলপমান ব্ৰড ডিজাইন এটা দিয়া হৈছে, য'ত এনেকুৱা জাপি বনাই দিয়া হৈছে, যিটো নেকি বহুত ধুনীয়া লাগিছে। ইয়াত ব্লেক, ৰেড আৰু গ্ৰীণ কালাৰটো ইউজ কৰা হৈছে। তাৰ পাছত এনেকে নাচনি বনাই দিছে, যিটো নেকি ইমান ধুনীয়া লাগিছে। আপোনালোকক মই ওচৰৰ পৰা দেখাই দিছো, ইমান ধুনীয়াকে বনাই দিছে। আৰু গোটেই চাদৰখনত এনেকে মিডিয়াম সাইজৰ জাপিৰ ডিজাইনটো দিয়া হৈছে আৰু মাজে মাজে এপাহ সৰু ফুল দি দিয়া হৈছে। আৰু ইয়াত সাইড পাৰি লগোৱাৰ কোনো প্ৰয়োজন নাই। সাইড পাৰি হিচাপত ইয়াত দুটা এনেকে জাপি দি দিয়া হৈছে। কোনোবা দুটা যদি ৰঙাত আছে, আকৌ নেক্সট দুটা গ্ৰীণত আছে, আকৌ ৰঙা, আকৌ কলা, এনেকে কৰি গোটেই চাদৰখনতে বনাই দিয়া হৈছে। এই চাদৰৰ ডিটেইলিংটো মোৰ খুব বেছি পছন্দ হৈছে আৰু ইয়াৰ কামটো বহুত বেছি ধুনীয়াকে কৰা হৈছে। মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছো, অলপ লুজ থ্ৰেডছ ওলাই থকা নাই। এই কাপোৰযোৰ একদম পাৰফেক্ট হয়, কোৱালিটি 10 on 10 হয় আৰু ডিজাইনটো আপোনালোকে দেখিছে কিমান ধুনীয়া দিছে। বহুত ধুনীয়া লাগিছে কাপোৰযোৰ। এনেকে মাজত জাপি আৰু সৰু সৰু ফুলৰ ডিজাইনখিনি বনাই দিয়া হৈছে আৰু শেষত আকৌ ষ্টাৰ্টিঙত যিটো ডিজাইন দিয়া হৈছিলে সেই ডিজাইনটো দিয়া হৈছে। আৰু মুগাৰ ৰংটোত এই কালাৰকেইটা বহুত ধুনীয়াকে জিলিকি উঠিছে। তাৰ পাছত আহিব ইয়াৰ মেখেলাখন আৰু ইয়াৰ ব্লাউজ পিচটো। প্ৰথম আমি ইয়াৰ মেখেলাখনেই চাই লওঁ। এইখন হৈছে ইয়াৰ মেখেলাখন। মেখেলাখনত এনেকে জাপিৰ ডিজাইনটো দিয়া হৈছে আৰু এই নাচনিৰ ডিজাইনটো দিয়া হৈছে, যিটো নেকি চাদৰত দিয়া আছিল। আৰু এনেকে সৰু সৰু জাপি আৰু ফুল বনাই দিয়া হৈছে 2 লাইনত। এক লাইন কলাত আছে আৰু এক লাইন সেউজীয়াত আছে। এই যিটো ডিজাইন হয় এইটো একদম তলৰ পাৰ্টত আহি যাব, বাকি যিটো পাৰ্ট আহিব সেইটো প্লেইন হ'ব। আৰু কাপোৰযোৰত এটা শাইন আছে, যাৰ কাৰণে কাপোৰযোৰ বহুত বেছি ধুনীয়া লাগিছে। বহুত সফট হয়, কমফৰ্টেবল হয়, পিন্ধিবলৈ আপোনালোকে অলপো অসুবিধা নাপায়। তাৰ পাছত আহিব ইয়াৰ ব্লাউজ পিচটো। এইটো হৈছে ইয়াৰ ব্লাউজ পিচ। ব্লাউজ পিচত এনেকে যিটো জাপিৰ ডিজাইন দিয়া হৈছিলে চাদৰ আৰু মেখেলাত, সেই ডিজাইনটো দিয়া হৈছে আৰু বাকি পাৰ্টটো প্লেইন আহি যাব। ইয়াতো গ্ৰীণ, ব্লেক আৰু ৰেড কালাৰটোৱে ইউজ কৰা হৈছে। কাপোৰযোৰ মোৰ খুব বেছি পছন্দ হৈছে। এই কাপোৰযোৰ চাগে মই 800-900 মানত পাই গৈছিলো নেকি। এক্সাক্ট প্ৰাইচটো বাৰু মোৰ এতিয়া মনত নাই, মই স্ক্ৰীনত মেনশ্যন কৰি দিম, আপুনি চেক কৰি ল'ব। আৰু প্ৰাইচ ৰেঞ্জ চাই কাপোৰযোৰ বহুত বেছি ধুনীয়া হয়। ইয়াৰ কাৰণে যদি 1500 মানো দিবলগীয়া হয়, একদম কম নহ'ব, কাৰণ বহুত ভাল কোৱালিটি হয়, ডিজাইন বহুত ভাল হয় আৰু ইউনিক হয় কাপোৰযোৰ। মোৰতো কাপোৰযোৰ বহুত ভাল লাগিলে। মই এইযোৰ 100% ৰেকমেণ্ড কৰিম। যদি আপুনিও অলপমান ইউনিক এযোৰ কাপোৰ ল'ব বিচাৰিছে, ভাল কোৱালিটি, ভাল ডিজাইনত, তেতিয়াহ'লে এইযোৰ নিশ্চয়কৈ কিনিব পাৰে। মই ইয়াৰ লিংকটো ডেসক্ৰিপচন বক্স আৰু পিন কমেণ্টত দি দিম, গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব। আৰু এইযোৰ আছিল আজিৰ আমাৰ হলটিৰ প্ৰথমযোৰ কাপোৰ। এতিয়া আহক আমি আমাৰ ছেকেণ্ড কাপোৰযোৰৰ কথা পাতো। এইযোৰ হৈছে আজিৰ আমাৰ হলটিৰ নেক্সট কাপোৰযোৰ আৰু এইযোৰ গ্ৰে কালাৰ বেছত আছে আৰু তাৰ ওপৰত কপাৰ গুণা ৰেড আৰু ব্লেকত ফুলখিনি বনাই দিয়া হৈছিলে। এইখন হৈছে ইয়াৰ মেখেলাখন। মেখেলাত কপাৰ গুণা ৰেড আৰু ব্লেক কালাৰটো ইউজ কৰা হৈছে, মেক্সিমাম কপাৰ গুণা ইউজ কৰা হৈছে। এইটো হৈছে ইয়াৰ মেখেলাৰ ডিজাইনটো। প্ৰথম অকমান ব্ৰড এটা ডিজাইন দিয়া হৈছে, তাৰপিছত মিডিয়াম সাইজৰ 2 লাইনৰ ফুল দিয়া হৈছে আৰু এনেকে সৰু সৰু 2 লাইনৰ ফুল বনাই দিয়া হৈছে। এই কালাৰটো বহুত বেছি ধুনীয়া লাগিছে, মানে ইয়াৰ যিটো ৰেড হয় এইটো গ্ৰে বেছটোৰ ওপৰত বহুত ধুনীয়াকে জিলিকি উঠিছে আৰু কাপোৰযোৰত এটা শাইন আছে, যাৰ কাৰণে কাপোৰযোৰ আৰু বেছি ধুনীয়া লাগিছে। আৰু কপাৰ গুণাটোৱেটো আৰু অলপ শাইন এড কৰি দিছেই। তাৰ পাছত আহিব ইয়াৰ ব্লাউজ পিচ। এইটো হৈছে ইয়াৰ ব্লাউজ পিচ। ব্লাউজ পিচত এনেকে সাইড পাৰি গতে ডিজাইনটো বনাই দিয়া হৈছে, যিটো ব্লেক, কপাৰ গুণা আৰু ৰেডত আছে। ইয়াৰ ফিনিচিংটো খুবেই বেছি ভাল হয়, মই
আপোনালোকক ওচৰৰ পৰা দেখাই দিছো অলপো লুজ থ্ৰেডছ ওলাই থকা নাই ব্লাউজৰ বাকি যেটো পাৰ্ট আহিব হেতু প্লেন আহি যাব তাৰ পাছত আহিব আমাৰ চাদৰখন আৰু ইয়াৰ সাইড পাৰিখিনি প্ৰথম আমি ইয়াৰ সাইড পাৰিখিনি চাই লওঁ এইখিনি হৈছে ইয়াৰ সাইড পাৰি মই আপোনালোকক অলপ ওচৰৰ পৰা দেখাই দিছো সাইড পাৰিটো কপাৰ গুনা ব্ল্যাক আৰু ৰঙা ৰংটো ইউজ কৰা হৈছে বৰ্ডাৰত ৰঙাটো দিয়া আছে আৰু মাজত কপাৰ গুনা আছে আৰু মাজে মাজে অলপমান ব্ল্যাকটো ইউজ কৰি দিছে তাৰ পাছত আহিব ইয়াৰ চাদৰখন এইখন হৈছে ইয়াৰ চাদৰ ষ্টাৰ্টিংত এনেকে সৰু তিনি লাইনৰ ফুল দিয়া হৈছে তাৰ পিছত এই অলপমান ব্ৰড ডিজাইনটো দিয়া আছে যেটো মেখেলাত আছিল আৰু এনেকে দুই লাইনৰ ফুল দিয়া হৈছে মিডিয়াম সাইজৰ আৰু বাকি গুটি চাদৰখনত এনেকে অলপ হেৰেঙাকে সৰু সৰু ফুল বাছি দিয়া হৈছে কাপোৰযোৰ বহুত বেছি ধুনিয়া হয় কালাৰ কম্বিনেশনটো অলপমান ইউনিক হয় আৰু বহুত বেছি মানে কি কম মই আউটডেয়াৰ কালাৰ নহয় অলপমান মিউটেড কালাৰ হয় আপুনি যদি বহুত বেছি তেৰতেৰিয়া ৰং পিন্ধি ভাল নাপায় এইযোৰ নিশ্চয়কৈ কিনিব পাৰে ইয়াৰো প্ৰাইসটো সাকে 900-1000 মানি আছিল প্ৰাইস ৰেঞ্জ চাই কোৱালিটিও ভাল হয় ডিজাইনো ভাল হয় মোৰটো ভাল লাগিলে মই ডেফিনেটলি ৰেকমেন্ড কৰিম যদি আপোনাৰো এই কাপোৰযোৰ ভাল লাগিলে আৰু আপুনি যদি এইযোৰ কিনিব বিচাৰে নিশ্চয়কৈ কিনিব পাৰিব মই ইয়াৰ লিংকটো ডেসক্ৰিপচন বক্সত আৰু পিন কমেন্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি লব পাৰিব আৰু এইযোৰে আছিল আজি আমাৰ হলটিৰ সেকেন্ড যোৰ কাপোৰ এতিয়া আহক আমি আমাৰ থাৰ্ড কাপোৰযোৰৰ কথা পাতো এইযোৰ হৈছে আজি আমাৰ হলটিৰ থাৰ্ড কাপোৰযোৰ ইয়াৰ যেটো বেস কালাৰ হয় এইটো মুগা ৰঙত আছে আৰু তাৰ ওপৰত গ্ৰীন yellow আৰু নেভি ব্লু ফুল বনাই দিয়া হৈছে ইয়াৰ কোৱালিটিটো বহুত বেছি ভাল হয় একদম 10 on 10 কোৱালিটি হয় আৰু মুগা ৰংটোৰ ওপৰত এই গ্ৰীন ব্লু আৰু yellow কালাৰটো বহুত ধুনিয়াকে জিলিকি উঠিছে এইখিনি হৈছে ইয়াৰ সাইড পাৰিখিনি মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছো সাইড পাৰি তেনেকে সৰু সৰু ফুলৰ ডিজাইন বনোৱা হৈছে আৰু ইয়াৰ ফিনিশিংটো খুব বেছি ভাল হয় আপোনালোকে ধৰিব পাৰিছে সাকে একদম লুজ থ্ৰেডছ ওলাই থকা নাই বহুত ধুনিয়াকে বনাই দিয়া হৈছে তাৰ পাছত আহিব ইয়াৰ চাদৰখন বহুত বেছি হেভি নহয় অলপমান প্লেন চাদৰ হয় চাদৰৰ ষ্টাৰ্টিংত এনেকে সৰু তিন লাইনৰ আঁচু বনাই দিয়া হৈছে তাৰ পিছত এনেকুৱা এটা ব্ৰড এটা ডিজাইন দিয়া হৈছে য'ত সাইড পাৰিৰ ডিজাইনটো আছে আৰু এনেকে অলপমান মিডিয়াম সাইজৰ ফুলৰ ডিজাইন এটা বনোৱা হৈছে তাৰ পাছত বাকি যেটো কাপোৰ আহিব চাদৰৰ যেটো বডি হ'ব হেতু প্লেন আহি যাব এইযোৰত বহুত বেছি ডিজাইন নাই এইযোৰ আপোনালোকে নামঘৰে সংঘৰে পিন্ধি যাবলৈ বহুত বেছি ভাল পাব তাৰ পাছত আহিব ইয়াৰ মেখেলাখন আৰু ইয়াৰ ব্লাউজ পিসটো প্ৰথম আমি ইয়াৰ ব্লাউজ পিসটো চাই লওঁ এইটো হৈছে ইয়াৰ ব্লাউজ পিসত এনেকে সাইড পাৰি গটেই ডিজাইনটো আহি যাব আৰু বাকি যেটো পাৰ্ট আহিব হেতু প্লেন আহিব ইয়াৰ কাপোৰযোৰটো এটা শাইন আছে যাৰ কাৰণে কাপোৰযোৰ বহুত বেছি ধুনিয়া লাগিছে তাৰ পাছত আহিব ইয়াৰ মেখেলাখন এইখন হৈছে ইয়াৰ মেখেলাত এনেকে সাইড পাৰি গটে এটা ডিজাইন দিয়া হৈছে আৰু এনেকে মিডিয়াম সাইজৰ 4 লাইন ফুল দিয়া হৈছে এই ডিজাইনটো আঁঠুৰ পৰা তললৈকে আহিব আৰু তাৰ পাছত বাকি যেটো পাৰ্ট আহিব হেতু প্লেন আহি যাব এই কাপোৰযোৰ ডিজাইন ওয়াইজ বহুত বেছি হেভি নহয় আপোনালোকে যদি অলপমান সিম্পল কাপোৰ এযোৰ বিচাৰি আছে ভাল কোৱালিটিত আপুনি এযোৰ নিশ্চয়কৈ কিনিব পাৰে মোৰটো কাপোৰযোৰ বহুত বেছি ভাল লাগিল মই ডেফিনেটলি ৰেকমেন্ড কৰিম যদি আপোনাৰো এই কাপোৰযোৰ দেখি ভাল লাগিলে আৰু আপুনি যদি এযোৰ কিনিব বিচাৰে নিশ্চয়কৈ কিনিব পাৰিব মই ইয়াৰ লিংকটো ডেসক্ৰিপচন বক্সত আৰু পিন কমেন্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি লব পাৰিব আৰু এইযোৰে আছিল আজিৰ আমাৰ হলটিৰ থাৰ্ড কাপোৰযোৰ এতিয়া আহক আমি আমাৰ নেক্সট কাপোৰযোৰৰ কথা পাতো এইযোৰ হৈছে আজিৰ আমাৰ হলটিৰ ফোৰ্থ কাপোৰযোৰ আৰু প্ৰথম যিযোৰ কাপোৰ আছিলে তাত যেনেকে নাচনি আৰু কি কম মই জাপিৰ ডিজাইন আছিলে সেই একেটা ডিজাইনে ইয়াত দিয়া হৈছে এই কাপোৰযোৰ খুব বেছি ভাল হয় ইয়াৰ খালি বেস কালাৰটো লাইট পিংকত আছে আৰু তাৰ ওপৰত নেভি ব্লু কপাৰ গুনা আৰু ডাৰ্ক পিংকত ফুলখিনি বনাই দিয়া হৈছে এইখন হৈছে ইয়াৰ চাদৰখন চাদৰৰ ষ্টাৰ্টিংত এনেকে সৰু তিন লাইনৰ ফুল আছে তাৰ পিছত এই জাপি ডিজাইনটো দিয়া হৈছে তাৰ পিছত এই নাচনিৰ ডিজাইনটো আছে আৰু এনেকে সৰু সৰু জাপি বনাই দিয়া হৈছে মাজে মাজে আৰু তাৰ মাজে মাজে সৰু সৰু ফুল দি দিয়া হৈছে ইয়াতো সাইড পাৰিৰ কোনো প্ৰয়োজন নাই ইয়াত এনেকে দুটা দুটা জাপিৰ ডিজাইন দি দিয়া হৈছে গোটেই চাদৰখনতে এই কালাৰ কম্বিনেশনটো মোক খুব বেছি ভাল লাগিছে বহুত ধুনিয়াকে ফুটি উঠিছে নেভি ব্লুটো বেছি ধুনিয়াকে ওলাইছে ইয়াত আৰু কপাৰ গুনাটোৱে এটা শাইন এড কৰি দিছে কাপোৰযোৰটো নিজৰ এটা শাইনটো আছেই তাৰ পাছত আহিব ইয়াৰ মেখেলাখন আৰু ইয়াৰ ব্লাউজটো ইয়াৰো কোৱালিটি একদম 10 on 10 হয় টপ নচ কোৱালিটি হয় আপোনাৰ যদি মুগা ৰংটো লবলৈ মন নাই আপুনি এই কালাৰটো লব পাৰে এই কালাৰটো বহুত বেছি মৰম লাগিছে এইখন হৈছে ইয়াৰ মেখেলাখনতো এনেকে জাপিৰ ডিজাইনটো দিয়া হৈছে আৰু এই নাচনিৰ ডিজাইনটো দিয়া আছে তাৰ পাছত এনেকে দুই লাইনৰ সৰু সৰু জাপি আৰু
মাজে মাজে অলপ ফুলৰ ডিজাইনটো বনাই দিয়া হৈছে এই ডিজাইনটো আঁঠুৰ পৰা তললৈকে আহি যাব তাৰ পাছত বাকি যেটো পাৰ্ট হ'ব হেতু প্লেন আহি যাব আৰু ইয়াৰ পাছত আহিব ইয়াৰ ব্লাউজটো এইটো হৈছে ইয়াৰ ব্লাউজ পিছত এনেকে যেটো জাপিৰ ডিজাইন দিয়া হৈছিল সেই ডিজাইনটো দিয়া হৈছে আৰু বাকি যেটো পাৰ্ট আহিব হেতু প্লেন আহি যাব এইযোৰ সাকে মই 800-900 মানতে পাই গৈছিলো আৰু প্ৰাইস ৰেঞ্জ চাই কাপোৰযোৰ একদম worth it হয় মোৰ বহুত বেছি ভাল লাগিলে মই এইযোৰ 100% ৰেকমেন্ড কৰিম আপোনাৰ যদি হে মুগা ৰংটো লবলে মন নাই অলপমান কালাৰফুল লবলে মন আছে আপুনি এইযোৰ নিশ্চয়কৈ কিনিব পাৰে মই ইয়াৰ লিংকটো ডেসক্ৰিপচন বক্সত আৰু পিন কমেন্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি লব পাৰিব আৰু এইযোৰে আছিল আজি আমাৰ ফোৰ্থ কাপোৰযোৰ এতিয়া হক আমি আমাৰ লাষ্ট কাপোৰযোৰৰ কথা পাতো এইযোৰ হৈছে আজি আমাৰ হলটিৰ লাষ্ট কাপোৰযোৰ আৰু ইয়াৰ যেটো বেস কালাৰ হয় এটো পেৰট গ্ৰীন কালাৰত আছে আৰু তাৰ ওপৰত কপাৰ গুনা আৰু ইয়েলোত ফুল বনাই দিয়া হৈছে এই পেৰট গ্ৰীনটোৰ ওপৰত ইয়েলো কালাৰটো বহুত ধুনিয়াকে ফুটি উঠিছে ইয়াৰ যেটো কোৱালিটি হয় এটো একদম 10 on 10 হয় বহুত ধুনিয়া কোৱালিটি হয় অলপো কম্প্ৰমাইজ কৰা নাই আৰু ডিজাইনখিনিও বহুত বেছি ভাল হয় প্ৰথম আমি ইয়াৰ ব্লাউজ পিসটো চাই লওঁ এইটো হৈছে ইয়াৰ ব্লাউজ পিসত এনেকে ব্ৰড এটা ডিজাইন দিয়া হৈছে য'ত ম্যাক্সিমাম ইয়েলো কালাৰ ইউজ কৰা হৈছে আৰু মাজে মাজে অলপমান কপাৰ গুনাটো ইউজ কৰি দিছে ইয়াৰ ফিনিশিংটো খুবেই বেছি ভাল হয় অলপো লুজ থ্ৰেডছ উলাই থকা নাই মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছো এই কামটো বহুত বেছি ধুনিয়াকে কৰিছে তাৰ পাছত আহিব ইয়াৰ মেখেলাখন এইখন হৈছে ইয়াৰ মেখেলাত এনেকে ব্ৰড এটা ডিজাইন দিয়া হৈছে তাৰ পিছত এনেকে ফুলৰ অলপমান মানে মিডিয়াম সাইজৰ ফুলৰ লাইন এটা দিয়া হৈছে আৰু সৰু সৰু তিনি লাইনৰ ফুল দিয়া হৈছে এই যেটো মিডিয়াম সাইজৰ ফুলৰ লাইন হয় এপাহত যদি ইয়েলোটো বেছিকে ইউজ কৰা হৈছে তেতিয়া আকৌ নেক্সট পাহত কপাৰ গুনাটো বেছিকে ইউজ কৰা হৈছে তেনেকে কৰিয়ে গুটে এই মানে ডিজাইনটো বেলেন্স আউট কৰি দিছে আৰু এই ডিজাইনটো আঁঠুৰ পৰা তললৈকে আহি যাব বাকি যেটো পাৰ্ট থাকিব হেতু প্লেন আহিব কাপোৰযোৰত এটা শাইন আছে কোৱালিটি একদম 10 on 10 হয় এইযোৰ সাকে মই 800-900 মানতে পাই গৈছিলো আৰু প্ৰাইস ৰেঞ্জ চাই একদম worth it হয় আপুনি একদম হেজিটেট নকৰিব যদি ভাল দেখিছে এতিয়াই গৈ কিনি লওক এইযোৰ বহুত সোনকালে আউট অফ ষ্টক হ'ব যেহেতু ইমান ধুনিয়া কাপোৰ হয় এইখন হৈছে ইয়াৰ চাদৰখন ইয়াতো এক্সট্ৰা সাইড পাৰি লগোৱাৰ কোনো প্ৰয়োজন নাই ইয়াত দিয়াই আছে আজিকালি এনেকে মানে সাইড পাৰি লগাব নলগিয়া চাদৰ বনাইছে কি কয় এটোক মই নাজানো বাৰু এইখন হৈছে ইয়াৰ চাদৰখন চাদৰৰ ষ্টাৰ্টিংত এনেকে সৰু তিনি লাইনৰ ফুল দিয়া আছে তাৰ পিছত এই ব্ৰড ডিজাইনটো দিয়া হৈছে আৰু এই ডাঙৰ ফুলৰ ডিজাইনটো দিয়া হৈছে সাইড পাৰিৰ বদলি হে তেনেকুৱা ডাঙৰ ফুলৰ এটা পাহি বনাই দিয়া হৈছে বা এপাহ ফুল দি দিয়া হৈছে আৰু গোটেই চাদৰৰ বডিটোতে এনেকে সৰু সৰুকে ফুল বাছি দিয়া হৈছে এটা লাইনত যদি ইয়েলো বেছিকে ইউজ কৰিছে নেক্সট লাইনটোত কপাৰ গুনাটো বেছিকে ইউজ কৰিছে আৰু তেনেকে কৰিয়ে গোটেই চাদৰখন ভৰাই দিছে এই কালাৰ কম্বিনেশনটো মোৰ খুব বেছি ভাল লাগিলে কাপোৰযোৰ একদম বঢ়িয়া হয় কোৱালিটি 10 on 10 হয় ডিজাইন টপ নচ হয় মইতো এইযোৰ ডেফিনেটলি ৰেকমেন্ড কৰিম যদি আপোনাৰ এই কাপোৰযোৰ ভাল লাগিলে আৰু আপুনি যদি এইযোৰ কিনিব বিচাৰে নিশ্চয়কৈ কিনিব পাৰিব মই ইয়াৰ লিংকটো ডেসক্ৰিপচন বক্সত আৰু পিন কমেন্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি লব পাৰিব আৰু এইযোৰে আছিল আজি আমাৰ হলটিৰ শেষৰযোৰ কাপোৰ আশা কৰো আপোনালোক সকলোৱে মোৰ আজিৰ এই ভিডিওটি চাই ভাল পালে আৰু যদি ভিডিওটি চাই অলপো ভাল পালে তেতিয়া হলে এই ভিডিওটি লাইক কৰিব শেয়াৰ কৰিব আৰু মোক কমেন্ট কৰি জনাব আপোনাৰ কোনযোৰ কাপোৰ ভাল লাগিলে আৰু মই কেনেকুৱা ভিডিও বনোৱাটো আপোনালোকে বিচাৰে গতিকে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিওটি ইয়াতে সামৰিছো ধন্যবাদ